আপোনালোকৰ চানমাৰি থানা এটা কেছ বিগত এটা দল ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে 6 তাৰিখে চানমাৰি থানাত বাগলাৰী 3টা বাগলাৰী কেছ ৰিপৰ্টিং হৈছিল। বাগলাৰী কেছবোৰ ৰেজিষ্টাৰ কৰা হৈছে আৰু তদন্ত আমি আৰম্ভ কৰিছোঁ। তদন্ত 9জন ছাছপেক্টেড চোৰক আমি প্ৰয়াত কৰিবলৈ সক্ষম হ'ম আৰু ইনভেষ্টিগেশ্যনত তেওঁলোকক আমি ইনভেষ্টিগেট কৰিলোঁ। ইনভেষ্টিগেট কৰাৰ ফলত আমি এটা টিম হাচিংমাৰীটো পঠাইছোঁ। হাচিংমাৰী আৰু গুৱাহাটী কেইবাটাও ঠাইত চাৰ্চ অপাৰেশ্যন কৰা হৈছে আৰু চাৰ্চ কৰাত আমি বহুতো বস্তু আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। 9টা মোবাইল, তাৰপিছত লেপটপ, কেমেৰা, গ'ল্ড চেইন আৰু স্কুটি, তেওঁলোকৰ চুৰি তাতে ব্যৱহাৰ কৰিছিল আৰু গোটেই জ্ঞানটো আমি শেষ কৰিব সক্ষম হৈছোঁ আৰু এজ পাৰ ল যিখিনি ব্যৱস্থা কৰিবলৈ আমি কৰি আছোঁ আৰু গোটেই যিখিনি মডাছ অপেৰেণ্ডি এই গোটেই বস্তুটো আমি চাইছোঁ আৰু এনেকুৱা কাম এই গেঙে বেলেগ জেগাতো কৰিছিলে আৰু বেলেগ জেগাত কৰা তেনেকুৱা বস্তু আমি ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ। মানে এই যি গেংটো আছে এইবিলাক গোটেইকেইটা মানে জড়িত, ইজনে আনজনৰ লগত কিবা সম্পৰ্ক চব জড়িত কাম কৰিছে। 3টা যিকেইটা হৈছিলে এইকেইটা মানে গোটেই কেছ 3টা যি হৈছিলে চানমাৰি থানা আণ্ডাৰত গোটেই 3টা বাগলাৰী কেছত তেওঁলোকে জড়িত আছিল আৰু যিখিনি তেওঁলোকে কৰিছিলে সেই গোটেই আমি ৰিপৰ্টত সক্ষম হৈছোঁ আৰু বেলেগ জেগাতে কোনে কৰিছে সেই বেলেগ জেগাৰ মেটেৰিয়েলো আমি ধৰক বেলেগ বেলেগ ঠাইৰ পৰা চব কানেক্টেড হয়, কোনোবা খবৰ দিয়া মানুহ এনেকুৱা ইয়াত থাকে নেকি চক্ৰটো? তেনেকুৱা আছে, আমি তদন্ত কৰি আছোঁ আৰু তেওঁলোকৰ লগত আৰু যদি বেলেগ মানুহ জড়িত আমি অতি সোনকালে আমি আইডেণ্টিফাই কৰিম আৰু ইমান সোনকালে আপোনালোকে কিন্তু ট্ৰেক কৰিব পাৰিলে চানমাৰি আছে নিজে খণ্ডখন আৰু আমাৰ চেণ্ট্ৰেল টিমৰ যিটো আমাৰ স্পেচিয়েল গ্ৰুপ আছে এতিয়া কাম কৰিছে আৰু ভাল কাম কৰিছে আৰু দুদিনৰ ভিতৰতে গোটেই আমাৰ যিটো ক্ৰাইম যি কৰিছিলে সেইটো আমি ট্ৰেক কৰিবলৈ সক্ষম হৈছোঁ। থেংক ইউ।